দুই মহৰ যুঁজত বিৰিণাৰ মৰণ আজি কিন্তু বিপৰীত দৃশ্য দুই বাঘৰ যুঁজত মৃত্যু এটা নাহৰ ফুটুকীৰ হয় নুমলীগড় কালিয়নী চাহ বাগিচাত উদ্ধাৰ এটা নাহৰ ফুটুকীৰ মৃতদেহ ৰাজ্য প্ৰত্যক্ষ কৰি সমীপৰ বকিয়াল বন বিভাগক খবৰ দিয়া তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈছে ইফালে স্থানীয় লোকৰ সন্দেহ নিশা বাঘৰ গোজৰণিৰ শব্দ ৰাইজে শুনিবলৈ পাইছিল যাৰ ফলত দুটা বাঘৰ যুঁজ লগাৰ কথা ৰাইজে অনুমান কৰিছে দুই বাঘৰ সংঘাতৰ ফলতে এটা বাঘে এনে কৰুণ মৃত্যুক সাৱটিলে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে আপোনালোকে দেখা পাইছে আমাৰ অঞ্চলতেই এতিয়া বাঘ এটা মৰি পৰি আছে আৰু কৰুণ মৃত্যু ৪-৫ বছৰীয়া বাঘ এটা হয় আৰু বাঘটোক বাঘে ভাগে কাজিয়া লগাৰ ফলতেই বাঘটোৰ মৃত্যু হৈছে বুলি আমি অনুমান কৰোঁ যিহেতু বাঘটোৰ পাছফালে গোটেই আঘাতৰ চিন আৰু আমাৰ অঞ্চলত বহুত বেছি বাঘ আছে সেইকাৰণে হয়তো বাঘৰ মাজত সংঘৰ্ষ হ'ল আৰু সেইবাবে বাঘ এটা কৰুণ মৃত্যু হ'ল আৰু এতিয়া বন বিভাগৰ লোক আহি পাইছে ইতিমধ্যে পষ্টমৰ্টমৰ বিষয়ে কৰি আছে কাম এখন ২ নং বুঢ়াগোহাঁইঘাটৰ গুটিবাৰী অঞ্চল 8:30মান বজাত এটা এটা গাঁৱৰ ৰাইজে তাৰ পৰা ইনফৰমেশ্যন এটা আহিলে তাৰপিছত আমি গৈ দেখোঁ যে বাঘটো তাতে ৰাস্তাৰ কাষতে পৰি আছিলে আৰু ৰাস্তাৰ কাষত পৰাৰ পাছত আমি গোটেই দেখি ডক্টৰ মাতি এইটো পষ্টমৰ্টম মাইনৰ পষ্টমৰ্টমটো কৰা হৈছে আৰু মেজৰ পষ্টমৰ্টমৰ কাৰণে ইয়াত লৈ অহা হৈছে কিবা স্পট পোৱা গৈছে নেকি দুই এটা স্পট পোৱা গৈছে দুটা বাঘৰ মাজত যুদ্ধ হওঁতে মানে সিহঁতৰ যে কাজিয়া হওঁতে এইটো বাঘৰ ডেথ হৈছে বুলি সিহঁতে জনাইছে গাঁৱৰ ৰাইজে এতিয়া মেজৰ অপাৰেশ্যন PM হ'ব মেজৰ PM হ'ব ডক্টৰজন আহি আছে নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট এনি লাইভ